কলমকে ভোটদান প্ৰক্ৰিয়া হৈছে কিন্তু বিপদেৰে বহু ঠাইত কিন্তু ভোটাৰ আচলতে বঞ্চিত হৈছে ভোট দিব নোৱাৰে এনেকুৱা ধৰণৰ তথ্য আমি কাৰণ ইলেকশ্যন কমিশনৰ লগত আমি যোগাযোগত আছিলো যি দুই চাৰিটা ঠাইত তেনেকুৱা ইভিএমৰ কমপ্লেইন আহিছিল লগালগ কাৰণ এইটো হয় ইভিএমত এনেকুৱা ধৰণৰ কমপ্লেইন নাহা নহয় প্ৰত্যেকটো নিৰ্বাচনতে এনেকুৱা ধৰণৰ দুই চাৰিটা ভোটাৰ চেণ্টাৰত হয় আৰু লগে লগে তেওঁলোকৰ সেই ৰিপ্লেচমেন্টৰ ব্যৱস্থাটো থাকে এটা কথা ঠিক যে এই ধৰণৰ কৰবাত দেৰি হোৱা কাৰণে প্ৰায় 7টা 7:30 8 বজালৈকে কিছুমান ঠাইত ভোটদান হৈছে কিন্তু কোনো ভোটাৰে ভোট দিব নোৱাৰাৰ কথাটো অহা নাই তেওঁলোকে সময়ৰ ভিতৰত স্থানৰ প্ৰিমিচিছৰ ভিতৰত সোমাই গলে তেওঁলোকে 10টা বাজিলে 11টা বাজিলেও ভোট লয় গতিকে এইটোত কোনো অসুবিধা নাই এনেকুৱা ধৰণৰ কোনো ভোটদান নকৰাকৈ কোনো উভতি যাব লগা হোৱা নাই কৰবাত এই ধৰণৰ ইভিএমৰ বিজুতিটো অতি সৰুৰা বিজুতি কোনো ডাঙৰ বিজুতি নহয় কেতিয়াবা টেকনিক্যাল কেতিয়াবা চলাব নজনাৰ বিজুতি হয় কেতিয়াবা কিবা বেলেগ ধৰণৰ বিজুতি হয় এইটো হয় আৰু এইটো একেবাৰে স্বাভাৱিক এটা কোনো মেচিন অপাৰেট কৰিব নজনা এনেকুৱা স্বাভাৱিক প্ৰক্ৰিয়া ঠিক আছে